নমস্কাৰ। মই আজি কপালভাতি প্ৰাণায়াম কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই বহা আসনখন সুখাসন। আপোনালোকে যিকোনো 4 আসনত বহিব পাৰিব। সুখাসন, সিদ্ধাসন, পদ্মাসন, বজ্ৰাসন আৰু হাতৰ মুদ্ৰা আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰিব। মই জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা লৈছোঁ। পিঠি আজহাৰ পোন কৰি মই বহিছোঁ আৰু চকু বন্ধ কৰি 2 চকু চেলাউৰিৰ মাজত মই মন নিবদ্ধ কৰিছোঁ। এই কপালভাতি প্ৰাণায়াম আপোনালোকে শ্বাসটো বাহিৰলৈ ডিপলি ঝাটকা মাৰি মই বাহিৰ কৰি দিম। আপোনালোকেও তেনেকৈ কৰিব। যদি লাহে লাহে কৰি আপোনালোকৰ অভ্যাস হৈ যায় তেতিয়া মধ্যম গতিলৈ আহিব পাৰিব। এনেকৈ কৰিব। মই মধ্যম গতিত কৰি দেখালোঁ। কপালভাতি প্ৰাণায়াম কৰোঁতে মোৰ শ্বাসটো বাহিৰলৈ ডিপলি মাৰি বাহিৰ কৰি আছোঁ এনেদৰে। এই প্ৰাণায়াম কৰোঁতে মই পেটত বা শ্বাসত মন দিয়া নাই। আজ্ঞাচক্ৰত মন নিবদ্ধ কৰি আজ্ঞাচক্ৰত মন লগাই ৰাখিছোঁ। কপালভাতি কৰোঁতে যেতিয়া মই ঝাটকা মাৰোঁ তেতিয়া ডিপলি শ্বাসটো বাহিৰ কৰি দিওঁ, পেটটো ভিতৰলৈ গুচি যায়। আপোনালোকে খালি বাহিৰলৈ আহিবলৈ নিদিব। যদি বাহিৰলৈ আহে ভুল হ'ব। যদি হাতটো এনেকৈ ৰাখোঁ, আপোনালোকে হাতটো ৰাখি নল'ব। প্ৰত্যেকটো শ্বাসটো বাহিৰ কৰিছোঁ, কিন্তু পেটটো ভিতৰলৈ গৈছে। বাহিৰ হৈ ওলাই নাহে, ভিতৰলৈ সোমাব। যদি ভিতৰলৈ সোমায় তেতিয়া শুদ্ধ হৈছে বুলি ধৰি ল'ব। আৰু যদি বাহিৰলৈ ওলাই আহে, প্ৰত্যেকটো ঝাটকাত যদি বাহিৰলৈ পেট ফুলি আহে তেতিয়াহ'লে আপোনালোকৰ ভুল হৈ আছে। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলক প্ৰতি মোৰ এটা অনুৰোধ, তেখেতসকলে সদায় গুৰু গৃহত এভাগি বন্তি লগাই এই কপালভাতি প্ৰাণায়াম কৰিব আৰু দেহ মন এক কৰি আত্মাৰ পৰমাত্মাক চিন্তা কৰি এই কপালভাতি প্ৰাণায়াম কৰিব। নমস্কাৰ, ধন্যবাদ।